নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষা ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় গাণিতিক আৰ্হি পাঠটিৰ প্ৰথমটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে আমি গাণিতিক আৰ্হিৰ বিষয়ে পঢ়িব ওলাইছো। আমি যদি আমাৰ বৈচিত্ৰ্যময় প্ৰকৃতিখনলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি কি দেখা পাওঁ, সৰু ডাঙৰ বহুতো গছৰ আকৃতি দেখিবলৈ পাওঁ। তাত থকা প্ৰতিসম পাতবোৰ দেখিবলৈ পাওঁ আৰু পাতবোৰত থকা হীৰা উপহীৰাবোৰ দেখিবলৈ পাওঁ। সূৰ্যমুখী ফুলৰ কুণ্ডলী দেখিবলৈ পাওঁ। নদী বা সাগৰৰ আমি ঢৌ দেখিবলৈ পাওঁ। এইবোৰত কি থাকে, কি দেখা পাওঁ আমি, কিছুমান আৰ্হি বা চানেকি আমি দেখিবলৈ পাওঁ। তোমালোকে নিশ্চয় এইবোৰ মন কৰিছা। তাৰোপৰি আমি যদি সৌৰজগতখনৰ ফালে চাওঁ, তাত আমি সূৰ্য দেখা পাওঁ, চন্দ্ৰ দেখা পাওঁ, তৰাবোৰ দেখা পাওঁ বা আৰু সেইবোৰৰ গতিপথৰ বিষয়েও আমি আগতে পাই আহিছো। এইবোৰতো আমি কি দেখিব পাওঁ, কিছুমান আৰ্হি দেখিবলৈ পাওঁ। তোমালোকে চাবাচোন, সূৰ্যটো সদায় ক'ত উদয় হয়, পূব ফালে উদয় হয় আৰু সদায় পশ্চিম ফালে মাৰ যায়। গতিকে তাতো আমি কি দেখিছো, এটা আৰ্হি দেখিবলৈ পাইছো। ঠিক সেইদৰে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, যিটো গতিপথ দেখিছো আমি সমাজ বিজ্ঞানৰ পাঠত দেখিবলৈ পাইছো। তাতো আমি কি দেখিছো, আৰ্হি দেখিবলৈ পাইছো। আৰু ইয়াতে দিয়াৰ দৰে আমি গোটেই প্ৰকৃতিখনত কি দেখিব পাওঁ, আৰ্হি বা চানেকি কিছুমান দেখিবলৈ পাওঁ। আৰ্হি এটাই আমাক কি দিয়ে, ইয়াৰ আঁৰৰ নিয়মাৱলী বুজাত সহায় কৰি দিয়ে। একোটা আৰ্হিয়ে ক্ৰম এটাত ভৱিষ্যতে কি হ'ব পাৰে তাৰ আগজাননী দিয়ে। এতিয়া চাবা, এইটো ধৰা সাগৰৰ ঢৌ গৈছে, গতিকে আমি এইখিনিলৈ চাইছো, ইয়াৰ পিছৰ ঢৌটো কেনেকুৱা, এনেকুৱা যে হ'ব পাৰে, সেই কথাটো আমি কি কৰিব পাৰো, অনুমান কৰিব পাৰো বা আগতীয়াকৈ আমি জানিব পাৰো। ঠিক সেইদৰে এডাল গছৰ যদি এটা ফুল আমি এনেকুৱাকৈ দেখা পাইছো, তেতিয়াহ'লে তাৰ পিছৰ ফুলটো আমি এনেকুৱাকৈ দেখিব পাম বুলি আমি কি কৰিব পাৰো, আশা কৰিব পাৰো। গতিকে এইবোৰতো আমি কি দেখো, চানেকি দেখা পাওঁ। আমি যদি এডাল গছৰ এটা পাত আনি এনেকুৱাকৈ চাওঁ, তাত উপহীৰাবোৰ যেনেকৈ আছে, সেইডাল গছৰ আন পাত আনি চালেও আমি এনেকুৱা ধৰণৰে দেখিব পাম। গতিকে তাতো কি আছে, আৰ্হি বা চানেকি আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে আমাৰ জীৱ জন্তু মানুহ সকলোৰে গঠনবোৰতো আমি কি দেখিব পাওঁ, কিছুমান আৰ্হি বা চানেকি দেখিবলৈ পাওঁ। এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা। 1.1ত কি দিছে, কৰো আহা। ইয়াতে প্ৰথম প্ৰশ্নতে কি দিছে, তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা। আমি শ্ৰেণীকোঠা বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত কি আহে, এখন বৰ্ড থাকিব, তাৰ সন্মুখত এখন টেবুল থাকিব, তাত চকী থাকিব, ডেস্ক বেঞ্চ থাকিব, খিৰিকী থাকিব, দুৱাৰ থাকিব, এনেকুৱা ধৰণৰ আৰ্হি এটা আমাৰ মনলৈ আহে। আৰু এতিয়া তোমালোকে বহি আছা, তোমালোকে যদি চাৰিও চাইডে চোৱা, তাতেও তোমালোকে কিছুমান কি দেখা পাবা, কিছুমান আৰ্হি বা চানেকি দেখিবলৈ পাবা। এতিয়া তোমালোকে তোমালোকৰ শ্ৰেণীকোঠাটো মন কৰাচোন, তাতে কি দেখিছা, খিৰিকীবোৰ এনেকুৱা ধৰণৰ দেখিছানে? প্ৰতিখন খিৰিকীৰে তোমালোকে কি দেখিবা, প্ৰায় সমানে দেখিবা। গতিকে এনেকুৱা ধৰণৰ আয়তাকৃতিৰ কিছুমান তোমালোকে কি দেখিছা, খিৰিকী দেখিছা। আৰু তাৰ দৰ্জাবোৰ যদি আমি তাৰ দুৱাৰখনলৈ মন কৰো, তেতিয়াহ'লে আমি ইয়াতে কিছুমান এনেকুৱা ধৰণৰ ডিজাইন দিয়া দেখিব পাম, এনেকুৱা ধৰণৰ ডিজাইন দিয়া দেখিব পাম। আৰু এইবোৰ যদি মন কৰা, এইবোৰতো আমি কি দেখিব পাম, একোটা চানেকি দেখিব পাম। ঠিক সেইদৰে তোমালোকৰ শ্ৰেণীকোঠাতে যদি মন কৰা, তোমালোকে শ্ৰেণীকোঠাত এটা ঘড়ী দেখিব পোৱা। সেই ঘড়ীটোত কি হয়, এইবোৰ গোটেই সাজোনবোৰ যদি মন কৰা, তাতো কিছুমান কি দেখিবা, এটা চানেকি বা আৰ্হি দেখিবা। আমি যদি ফেনখনলৈ মন কৰো, ফেনখনৰো আমি এইখন ফেন বা বেলেগ এটা শ্ৰেণীকোঠাত গৈ চালো, ফেনৰ আমি কি দেখিম, এইবোৰৰ মাজত একোটা একে সাজোন বা চানেকি দেখিব পাম। আকৌ আমি আমাৰ চৌপাশে যদি চাওঁ, তেতিয়াহ'লে আমি কি দেখো, আমাৰ ঘৰৰ পৰা ওলাই আমি যদি বেৰখনলৈ মন কৰো, ইটাৰ ৱাল এখনলৈ, তেতিয়াহ'লে আমি ইয়াতে এনেকুৱাকে ইটাৰ কিছুমান চানেকি দেখিবলৈ পাওঁ।
বাকী তোমালোকে যদি মৰা চৰাই দেখিছা বা মৰা চৰাইৰ ফটো দেখিছা তাতে দেখিছানে সিহঁতে যেতিয়া এই পাখিবোৰত আমি মন কৰো এনেকুৱা ধৰণৰ ধুনীয়া ফুল দেখিব পাওঁ আৰু এইবোৰতো এটা ধুনীয়া চানেকি দেখিবলৈ পাওঁ তাৰ উপৰি তুমি তোমালোকৰ চৌপাশে চালে গছ গছনিবোৰলৈ যদি চোৱা তাতেতো পাবাই আমি অলপ আগতে আলোচনা কৰিলোৱে বাকী তোমালোকে যদি ঘৰৰ ভিতৰলৈ যোৱা ঘৰৰ ভিতৰত গ'লে তোমালোকে চকী মেজ তোমালোকে পাকঘৰলৈ গ'লে তাতে থকা বাতি কাঁহী সকলোতে কিছুমান কি দেখিবা আৰ্হি বা চানেকি দেখিবা আৰু সেইবোৰৰ নিয়মবোৰৰ ওপৰত ভিত্তি কৰিয়ে আমি বস্তুটো চিনিবও পাৰো ইয়াৰ পিছত কি দিছে আমি চাইছো এই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব দিছে এতিয়া আমাক নিয়মবোৰ চিনাক্ত কৰিব দিছে নিয়ম বুলি ক'লে আমি কি ক'ম যে আমি আমাৰ ক্লাছৰুমত বা শ্ৰেণীকোঠাত দেখা কি আছিলে আমি ক'লো অলপ আগতে খিৰিকীৰ কথা গতিকে খিৰিকীবোৰ কেনেকুৱা আকৃতিৰ হয় খিৰিকী বুলি কোৱাৰ লগে লগে আমাৰ মনত কিছুমান আয়তাকৃতি হয় আহি যায় ঠিক সেইদৰে দৰ্জা বা দুৱাৰ বুলি কোৱাৰ লগে লগে অকমান আমাৰ দীঘল ধৰণৰ এটা আয়তাকৃতি আমাৰ মনলৈ আহে তোমালোকক যদি মই কওঁ তোমালোকৰ কিতাপ কেইখন উলিয়া তেতিয়াহ'লে তোমালোকৰ কিতাপখনৰ যিটো চানেকি সেই চানেকিটো কি হ'ব তোমালোকৰ চকুৰ আগত ভাহি উঠিব আৰু এইটো কেনেকুৱা হয় আয়তাকৃতি হয় আৰু ইয়াতে কি লিখা থাকিব কিছুমান কথা লিখা থাকিব কিছুমান ছবি থাকিব আকৌ কথা থাকিব এনেকুৱাকে কিতাপখনৰো আমি কিছুমান তাতে নিয়ম বিচাৰি উলিয়াব পাৰো ঠিক সেইদৰে তোমালোকক যদি কওঁ তোমালোকে তোমালোকৰ পেনবোৰ উলিয়াই লোৱা তেতিয়াহ'লে তোমালোকৰ পেনবোৰৰ আকৃতিবোৰ কেনেকুৱা হয় এনেকুৱা ধৰণৰ আমি সিলিন্ডাৰ টাইপৰ আকৃতি এটা দেখিবলৈ পাওঁ বা চুঙা বুলিও ক'ব পাৰা তোমালোকে এনেকুৱা ধৰণৰ আমি নিয়মবোৰ দেখিব পাওঁ আৰু চৌপাশে দেখা আমি যদি ইটাটো লৈ চাওঁ তেতিয়াহ'লে ইটাটো আমি এনেকুৱা ধৰণৰ দেখিব পাম এটা সৰু আয়তাকৃতি দেখিবলৈ পাম ঠিক সেইদৰে আকৌ এটা বেলেগ ইটা চালে এনেকৈয়ে দেখিব পাম তাৰ উপৰি আমি যদি গছৰ পাতবোৰৰ কথা অলপ আগতে কৈছোৱে তেতিয়াহ'লে আমি তাতো এনেকুৱা ধৰণৰ কিছুমান নিয়ম মানি থকা দেখিবলৈ পাম আৰু গছৰ পাতবোৰ চাবাচোন গছবোৰত কেনেকৈ থাকে যেতিয়া ৰাতিপুৱা তুমি যদি চাব যোৱা তেতিয়াহ'লে গছৰ পাতবোৰ সদায় গছত এনেকৈ ওপৰমুৱা হৈ থাকে আৰু এইটোৱে এটা বৰ মন কৰিবলগীয়া চানেকি আমি চৌপাশত দেখাৰ ভিতৰত দেখিব পাওঁ তাৰপিছত আমাক কি দিছে চাওঁ এতিয়া দিছে সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ আৰ্হি যেনেকৈ আমি আমাৰ সকলো ফালে আমাৰ চাৰিওফালে আমি কিছুমান আৰ্হি বা চানেকি দেখা পালো ঠিক সেইদৰে সংখ্যাবোৰৰ ক্ষেত্ৰতো আমি কিছুমান আৰ্হি বা চানেকি দেখা পাওঁ ইয়াতে প্ৰথমতে কি দিছে স্বাভাৱিক সংখ্যা বা গণনা সংখ্যা আৰু সেই সংখ্যাবোৰ কি হয় আমি জানো স্বাভাৱিকতে আমি কিমানৰ পৰা গণনা কৰিব পাৰো 1 2 3 4 এনেকৈ আমি গণনা কৰি গৈ থাকিব পাৰো আৰু এইবোৰকে গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু তাৰ লগত যেতিয়া শূন্যটো নতুনকৈ আমি যোগ কৰি দিওঁ তেতিয়া তাক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় দুয়োটা ক্ৰমতে মন কৰিবলগীয়া কথাটো হ'ল প্ৰতিটো সংখ্যাই তাৰ পূৰ্বৱৰ্তী সংখ্যাটোতকৈ এক বেছি হৈছে পূৰ্ণ সংখ্যাৰ আৰ্হি অধ্যয়ন কৰা গণিতৰ এই শাখাটোক কি বুলি কোৱা হয় সংখ্যা তত্ত্ব বুলি কোৱা হয় এই কথাটো তোমালোকে মনত ৰাখিবা তাৰপিছত কি দিছে আমি চাইছো ইয়াতে কিছুমান আৰ্হি দিয়া হৈছে ইয়াতে এখন তালিকা দিছে আৰু তাতে কিছুমান আকৰ্ষণীয় আৰ্হি দিছে আৰু এই আৰ্হিবোৰ আমি চাওঁ চোৱা ইয়াতে প্ৰথম আৰ্হিটোত কি দিছে সকলোবোৰ 1 ইয়াতে দেখিছানে ইয়াতে কি হৈছে তাৰমানে 1টোৱে বাৰে বাৰে কি হৈছে পুনৰাবৃত্তি হৈ গৈছে গতিকে ইয়াৰ পিছৰটো কি হ'ব আমি ক'ব পাৰিম নে আমি আগতে পাই আহিছো নহয় আৰ্হি এটা আমি অধ্যয়ন কৰিলে তাৰ নিয়মাৱলীটো আমি যেতিয়া বিচাৰি পাওঁ তেতিয়া আমি কি কৰিব পাৰো তাৰ পিছত বা ভৱিষ্যতে বা তাৰ পৰৱৰ্তী পদটো কি হ'ব আমি অতি সহজতে বিচাৰি উলিয়াব পাৰো ইয়াৰ পিছত কি হ'ব তোমালোকে নিশ্চয় জানিছা যে আমি দেখিছো যে প্ৰত্যেকতে 0 যোগ হৈছে গতিকে ইয়াতো আমি 0 যোগ কৰি ইয়াৰ পৰৱৰ্তী পদটো আমি পাব পাৰো ঠিক সেইদৰে ইয়াতে অযুগ্ম সংখ্যাৰ কথা কোৱা হৈছে অযুগ্ম সংখ্যা কি তোমালোকে জানানে যিবোৰ সংখ্যা 2ৰে বিভাজ্য কৰিব নোৱাৰি বা যিবোৰ সংখ্যাৰে আমি জোৰ গঠন কৰিব নোৱাৰো এক বাকি ৰৈ যায় সেই সংখ্যাবোৰকে কি কোৱা হয় অযুগ্ম সংখ্যা আৰু আটাইতকৈ সৰু অযুগ্ম সংখ্যা কি হয়
1 তাৰ লগত আমি কি কৰিছো +2 এনেকৈ গৈ থাকিলে আমি অযুগ্ম সংখ্যাৰ যেটো শ্ৰেণী হয় হেতু আমি পাব পাৰো আৰু তাতো আমি কিছুমান আৰ্হি দেখিব পাইছো গতিকে ইয়াৰ পিছত কি হ'ব +2 কৰি তাৰ পৰৱৰ্তী পদটো আমি উলিয়াব পাৰো ইয়াৰ পিছত কি দিছে যুগ্ম সংখ্যাৰ কথা কৈছে যুগ্ম সংখ্যা কি তোমালোকে নিশ্চয় জানা যিবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় বা যিবোৰ সংখ্যা আমি জোৰ গঠন কৰিব পাৰো আৰু বাকি ৰৈ নাযায় সেইবোৰক কি বুলি কোৱা হয় যুগ্ম সংখ্যা আৰু আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি হয় 2 তাৰ লগত 2 আমি এড কৰিলে যোগ কৰিলে কি হ'ব 4 হ'ব 4 লগত 2 যোগ কৰিলে কি হ'ব 6 হ'ব এনেকৈ আমি ইয়াৰ পৰৱৰ্তী পদটো পাব পাৰো 14 লগত 2 যোগ কৰিলে আমি কি পাম 16 পাম এনেকৈ আমি যুগ্ম সংখ্যাবোৰ উলিয়াব পাৰো এইবাৰ আহিল ত্ৰিভুজীয় সংখ্যা তোমালোকে আগতে নামটো শুনিছা নেকি নিশ্চয় শুনা নাই ত্ৰিভুজীয় সংখ্যা এনেকুৱা যিবোৰ সংখ্যা আমি পাও সেই সংখ্যক আমি ডট ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো একোটা ত্ৰিভুজ গঠন কৰিব পাৰো হেনেকুৱা সংখ্যাবোৰকে কি বুলি কোৱা হয় ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয় আৰু এটা আমি ইয়াতে কৰিব পাৰো ইয়াতে আমি আৰ্হি এটা বিচাৰি ল'ব পাৰো যে 1 ৰ লগত কি যোগ হৈছে 2 যোগ হৈছে 3 লগত কি যোগ হৈছে 3 যোগ হৈছে আৰু 6 ৰ লগত 4 যোগ হৈছে তাৰ পিছত ইয়াৰ লগত কি যোগ হৈছে 5 যোগ হৈছে ইয়াতে 6 যোগ হৈছে গতিকে আমি দেখিছো 2 ৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যাবোৰ ইহতৰ ব্যৱধান হৈ আগবাঢ়ি গৈ আছে ঠিক সেইদৰে ইয়াতে কি যোগ হ'ব 7 যোগ হ'ব গতিকে 28 ৰ লগত আমি পৰৱৰ্তী সংখ্যাটো পাবৰ কাৰণে কি কৰিব লাগিব 8 যোগ কৰিব লাগিব এনেকৈ আমি তাৰ পৰৱৰ্তী পদটো বিচাৰি ল'ব পাৰো তাৰ পিছত আমাক দিছে বৰ্গ সংখ্যা কি তোমালোকে জানানে এটা সংখ্যাক আমি দুবাৰ পূৰণ কৰি যেটো সংখ্যা পাওঁ হেতুকে কি বুলি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় যেনেকৈ 1 টোৰ ক্ষেত্ৰত আমি 1 * 1 পাম 4 টোৰ ক্ষেত্ৰত 2 * 2 পাম 9 টোৰ ক্ষেত্ৰত 3 * 3 পাম 16 ৰ ক্ষেত্ৰত 4 * 4 পাম 25 ত 5 * 5 36 ত 6 * 6 49 ত 7 * 7 গতিকে ইয়াৰ পৰৱৰ্তী পদটো কি হ'ব আমি অতি সহজতে ক'ব পাৰো কি হ'ব 8 * 8 আৰু 8 * 8 কি হ'ব 64 গতিকে আমি পৰৱৰ্তী পদটো লিখিব পাৰিম ঠিক সেইদৰে এতিয়া আমাক পিছত কি দিছে ঘন সংখ্যা কাক কোৱা হয় এটা সংখ্যা আমি 3 বাৰ পূৰণ কৰি যেটো আমি পাম যেটো আমি ফল পাম হেতুকে কি বুলি কোৱা হয় ঘন সংখ্যা বুলি কোৱা হয় যেনেকৈ ইয়াতে আমি কি কৰিছো 1 টো 3 বাৰ পূৰণ কৰিছো আমি কি পাইছো 1 পাইছো হেনেকে আমি 2 টো যদি 3 বাৰ পূৰণ কৰো তেতিয়া হলে আমি কি পাওঁ 8 পাওঁ তোমালোকে নিশ্চয় পূৰণ কৰিলে গম পাবা আৰু পূৰণ কৰি চাবা আমি ইয়াতে কৰি দিছো 3 পূৰণ 3 9 হয় 9 পূৰণ 3 কি হয় 27 হয় ঠিক সেইদৰে 4 ৰ ঘন যদি আমি কওঁ 4 পূৰণ 4 16 16 4 গুণ 64 এটো আমি দেখিছো 5 পূৰণ 5 25 25 পূৰণ 5 125 তাৰ পিছত আছে 6 পূৰণ 6 36 36 * 6 216 ইয়াৰ পিছৰটো কি হ'ব তোমালোকে নিশ্চয় ক'ব পাৰিবা কি হ'ব 7 * 7 * 7 গতিকে আমি এনেকুৱাকৈ কি কৰিব পাৰো ঘন সংখ্যাৰো শ্ৰেণীটো আমি আৰ্হি বা চানেকি এটা বিচাৰি ল'ব পাৰো ইয়াৰ পিছত কি দিছে ইয়াৰ পিছত আমাক বিৰহাংক সংখ্যা দিছে তোমালোকে বিৰহাংক সংখ্যা কি হয় জানানে বিৰহাংক এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আছিলে আৰু তেওঁ ছন্দ বিশাৰদ আছিলে যাক গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বাবে জনা যায় তেখেতে গণিতৰ ক্ষেত্ৰত এনেকুৱা এটা শ্ৰেণী কি কৰিছিলে আৱিষ্কাৰ কৰিছিলে আৰু সেই কাৰণে তেখেতৰ নামেৰে এই সংখ্যা লানিটো কি বুলি কোৱা হয় বিৰহাংক সংখ্যা বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা ইয়াতো আমি কি এটা চানেকি বা নিয়ম দেখিব পাম আমি ইয়াতে কি দেখিছো এটো 1 এটো কি দেখিছো 1 + 1 এইবাৰ আমি কি দেখিছো এই দুটা যোগ কৰিছে 1 + 2 ইয়াতে আমি কি দেখিছো 2 + 3 তাৰ পিছত আমি কি দেখিছো 3 + 5 তাৰ পিছত আমি কি দেখিছো 5 + 8 আকৌ 21 টো আমি পাবৰ কাৰণে কি দেখিছো 8 + 13
তাৰ পিছত পৰৱৰ্তীটো কি হ'ব 13 প্লাছ 21 আৰু যিটো হয় সেইটো আমি পাই যাম তাৰ মানে কি দেখিলো পূৰ্বৱৰ্তী দুটা পদৰ যোগফল তাৰ পৰৱৰ্তী পদটো হয় বুলি আমি পালো আৰু হেনেকুৱা ধৰণৰ সংখ্যাবোৰক কি বুলি কোৱা হয় বিৰহাংক সংখ্যা বুলি কোৱা হয় এতিয়া আমাক দিছে 2 ৰ ঘাত মানে 2 ৰ ঘাতত সংখ্যাবোৰ বাঢ়ি বাঢ়ি যাব আমি সংখ্যাবোৰক 2 ৰে পূৰণ কৰি যাম এটো 1 আছে 1 ৰ লগত যদি 2 পূৰণ কৰো আমি কি পাম 2 পাম 2 ৰ লগত যদি আকৌ 2 পূৰণ কৰো আমি কি পাম 4 পাম 4 ৰ লগত যদি আমি 2 পূৰণ কৰো আমি কি পাম 8 পাম এনেকৈ আমি 2 পূৰণ কৰি গৈ গৈ পাব পাৰো আৰু শেষৰটোকো আমি কৰিলে যেটো হয় আমি এটো উলিয়াব পাৰিম আৰু তোমালোকে 2 ৰ ঘাতটো এনেকৈও লিখিব পাৰা যেটো আমাৰ অলপ দেখিবৰ কাৰণে সুবিধা হয় দেখিছানে ওপৰৰ যিবোৰ ঘাত সেইবোৰ বাঢ়ি বাঢ়ি গৈ আছে আমি এনেকৈও লিখিব পাৰো ইয়াৰ পিছৰটো কি হ'ব 2 to the power 6 হ'ব এনেকৈও আমি প্ৰকাশ কৰিব পাৰো ঠিক সেইদৰে 3 ৰ ঘাতত আমি কি কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব 1 ৰ লগত 3 পূৰণ কৰিলে 3 হয় 3 ৰ লগত 3 পূৰণ কৰিলে 9 হয় 9 ৰ লগত আকৌ 3 পূৰণ কৰিলে 27 হয় হেনেকৈ কি হ'ব 3 ৰ ঘাতটো বাঢ়ি গৈ থাকিব তাৰ পিছত আহিছে 10 ৰ ঘাত একে কথা 10 ৰ ঘাত হলেও পূৰণ 10 আমি এনেকৈ 10 ৰে পূৰণ কৰি কৰি গৈ থাকিব পাৰো আৰু এই সংখ্যাবোৰকো আমি এনেকুৱা ধৰণৰ আৰ্হিত দেখুৱাব পাৰো যে এটো 3 to the power 0 3 to the power 1 3 to the power 2 3 to the power 3 ঠিক সেইদৰে 10 ৰ ক্ষেত্ৰত এটো 10 to the power 0 10 to the power 1 10 to the power 2 আমি এনেকৈ কি দেখাব পাৰো 10 ৰ ঘাতত দেখাব পাৰো এতিয়া আমাক কি দিছে 3 ৰ গুণিতক দিছে 3 ৰ গুণিতক মানে 3 ৰে পূৰণ কৰি আমি বাঢ়ি বাঢ়ি গৈ থাকিব 3 ৰ আমি গুণিতকবোৰ উলিয়াই উলিয়াই গৈ থাকিব লাগিব 3 1 গুণ 3 আমি ইয়াতে পাইছো 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এনেকৈ গৈ থাকিব নহলে আমি এনেকৈ ক'ব পাৰো যে 3 ঘৰকৈ কি হৈ গৈছে বাঢ়ি গৈছে দেখিছানে এই চানেকিটো আমি দুই ধৰণে উপস্থাপন কৰিব পাৰো ইয়াৰ পিছত কি দিছে আমি চাও ইয়াৰ পিছত আমাক মূল্যায়ন দিছে এতিয়ালৈ তোমালোকে যিখিনি কথা বুজিলা সেইখিনি কথা নিশ্চয় ভালকৈ বুজিব পাৰিছা এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কেইটা চাও আহা তলৰ কোনটো স্বাভাৱিক সংখ্যাৰ আৰ্হি তোমালোকে স্বাভাৱিক সংখ্যা কি নিশ্চয় গম পালা স্বাভাৱিক সংখ্যাৰ আন এটা নাম কি কোৱা হৈছিলে গণনা সংখ্যা গতিকে আমি ইয়াতে কোনটো পাম যে 1 2 3 4 0 1 2 3 এটো আমি জানো পূৰ্ণ সংখ্যা এটো 2 4 6 8 এটো যুগ্ম সংখ্যা আৰু এটো স্বাভাৱিক সংখ্যা তোমালোকে নিশ্চয় ধৰিব পাৰিছা ইয়াৰ পিছৰটো কি দিছে আমি চাইছো তলৰ কোনটোত আমি আৰ্হি এটা চিনাক্ত কৰিব পাৰো চন্দ্ৰৰ গতিপথ আমি নিশ্চয় পাৰো আৰ্হি এটা দেখিব আমি আগতে আলোচনা কৰিছো আমি যদি আমাৰ আকাশখনলৈ বা সৌৰজগতখনলৈ চাও বা আগতে পাই অহা কথাবোৰ মনত পেলাব চেষ্টা কৰো তেতিয়া আমি গম পাম যে চন্দ্ৰৰ গতিপথ পৃথিৱীৰ গতিপথ এইবোৰতো আমি কি দেখা পাম একোটা আৰ্হি বা চানেকি দেখিব পাও গামোচাত ফুলৰ চানেকি তোমালোকে নিশ্চয় গামোচা দেখিছা গামোচাৰ যিবোৰ ফুল থাকে সেইবোৰতো এটা ধুনীয়া আৰ্হি বা চানেকি আমি দেখিব পাও ফুলৰ পাহিৰ হাজোন এইটোতো আমি চানেকি দেখিব পাও গতিকে আমি উত্তৰটো কি বুলি দিব পাৰো ওপৰৰ আটাইকেইটা গতিকে আৰ্হি আৰু চানেকি কেনেকৈ আমি চাব পাৰো বা বিচাৰি ল'ব পাৰো আৰু লগতে সংখ্যাৰ ক্ষেত্ৰত আৰ্হি আৰু চানেকি কেনেকৈ থাকে আমি জানিলো আজিলৈ এইখিনিয়ে ধন্যবাদ